এভৰিৱান পুনৰবাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে নিশ্চয় ভালে আছে, আমিও ভালে আছোঁ। আৰু এয়া হৈছে মাদাৰ্ছ ডে দিনা ভিডিঅ' মোৰ দিওঁতে বহুতেই পলম হৈছে আৰু যিহেতু মই ভিডিঅ' কৰি ৰাখিছিলোঁ আপোনালোকৰ আগত সেয়ে শ্বেয়াৰ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো আজি শেষলৈকে চাব। এয়া ছানডে স্কুলৰ শিশুসকলে মাদাৰ্ছ ডে উপলক্ষে তেওঁলোকে একশ্যন ছং ইয়াতে পৰিৱেশন কৰিছে। তাৰে আপোনালোকে অকণমানকৈ উপভোগ কৰক। পিছতে সকলো মাতৃকে থিয় হ'বলৈ ক'লে। মাতৃত্বৰ যিখিনি দায়িত্ব আছে সেই দায়িত্বখিনি যাতে আমি সুন্দৰকৈ পালন কৰিব পাৰোঁ তাৰ কাৰণে সকলোৱে মিলি একেলগে আমাৰ কাৰণে প্ৰে কৰিলে আৰু লগতে এটি সুন্দৰ উপহাৰ আমালৈ দিছে। আৰু সেই উপহাৰটো কি দিছে ঘৰত গৈ দেখুৱাম আৰু কেনে লাগিলে আপোনালোকে কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব দেই। চাৰ্চৰ আটাইবিলাক প্ৰগ্ৰাম শেষ হৈ যোৱাৰ পিছতে ব্ৰিয়েলক দেখিছেনে? তাই কিমান ফূৰ্তি। এগৰাকী ভণ্টীয়ে তাইক চশমাখন আনি দিছে আৰু সেইখন পাই কিন্তু তাইক খুব সুখী আছে। সকলোৰে বাবে এণ্টাৰটেইনমেণ্ট জ'ন হৈ গৈছে এইখিনি এৰিয়া আৰু খুব ভাল লাগিলে। ইয়াৰ পিছতে আমি ঘৰলৈ আহিলোঁ। আহি আপোনালোকৰ লগত এই গিফ্টটো শ্বেয়াৰ কৰিছোঁ। এয়া আজি মাদাৰ্ছ ডে স্পেচিয়েল চাৰ্চৰ পৰা কিবা গিফ্ট দিছে। কি গিফ্ট আছে ভিতৰত এতিয়া ধুনীয়া লিখা আছে, এটা বাইবেল ভাৰ্চ লিখা আছে। চাওকচোন, মই কিন্তু এই গিফ্ট দুটা পাই খুবেই সুখী দেই। আপোনালোকৰ কেনে লাগিছে নজনোৱাকৈ নাথাকিব কিন্তু। মোৰ কাৰণে বাইবেল ভাৰ্চটো আৰু এই বেগটো কিন্তু খুবেই স্পেচিয়েল গিফ্ট হয়। দুপৰীয়া খানা খোৱাৰ পিছতে হাজবেণ্ডৰ লগত গৈ পালোঁগৈ ৰেহাবাৰীত থকা আৰ্বান দেশী কিটচেনলৈ। আৰু ৰূপজ্যোতি মল্লিকাহঁতকো লগ কৰাৰ কথা আছিলে, গতিকে তালৈকে মাতি দিলে। আৰু লগতে পল্লৱী বা আৰু বাবুও আহিছিলে। ইয়াতে ৰিচাৰ্ডৰ যিটো এটা প্ৰগ্ৰাম পাতে তেওঁলোকে সেই প্ৰগ্ৰামটোত লাষ্ট টাইম মোকো লৈ যাম বুলি তেওঁ কৈ আহিছিলে, গতিকে মোকো লগত লৈ গ'ল আৰু তেখেতৰে নামটো প্ৰথমে আহ্বাত তেওঁ এটেণ্ড কৰিছে। And I'm really glad that they are making this community where at least we can share our hearts. Facebook पे चल जाता है, Insta पे चल जाता है, but we don't need likes and comments. We need love. So I would also like. দিনটো আছিলে মাদাৰ্ছ ডেৰ ওপৰত আৰু গতিকে আটাইৰে প্ৰগ্ৰামবিলাক ভাল হৈছিলে। যিহেতু মই কাকোৱে সোধা নাছিলোঁ, গতিকে মই তেওঁলোকৰ ভিডিঅ'ছবিলাক দিবলৈ অকণমান বেয়া পালোঁ। প্ৰগ্ৰামটো শেষ হোৱাৰ পিছতে আমি ওচৰতে আছিলে আইচক্ৰীম পাৰ্লাৰ, তাতে সোমালোঁ। গৰম যিহেতু বহুতেই পৰি আছিলে, গতিকে বেলেগ আমি একো চিন্তা কৰা নহ'ল। সকলোৱে খাই বৈ যোৱা হৈছিলে, গতিকে মল্লিকা আৰু ৰূপজ্যোতিকো বহুদিনৰ মূৰত লগ পালোঁ, ভাল লাগিলে। তেওঁলোক হৈছে হাজবেণ্ডৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট কোৰ্টত একেলগে তেওঁলোকে জব কৰিছিলে, তেনেকৈ চিনাকি। খুব ভাল হয়, আমাৰ ফেমিলিয়াৰ হয়, ভাল লাগিলে তেওঁলোকক লগ পাই। আৰু নেক্সট কেতিয়াবা লগ পালে আকৌ তেওঁলোকক দেখাম বাৰু, যিহেতু গুৱাহাটীতে থাকে সকলোৱে। লগ কৰা নহয়, অকণমান দূৰ হয়, যিহেতু সকলোৱে নিজৰ কৰ্মব্যস্ততাত থাকে, সেইকাৰণে আমি তেওঁলোকক বেছিকৈ লগ কৰা নহয়।
ইয়াৰ পিছত আকৌ নেক্সট ডে ভিডিঅ'টো কৰিলোঁ ডিউটিৰ পৰা বাহিৰে হাজবেণ্ডে মোক ল'বলৈ গ'ল তাৰপিছত অকণমান বজাৰ আছিলে কৰিলোঁ তাতে আকৌ আইচক্ৰীম খাইছোঁ পিছদিনা গৰম যিহেতু বহুতেই আছিলে আৰু বজাৰ হৈ যোৱাৰ পিছতে আমি গৈ পালোঁগৈ এনিমেলছ অকণমান চাবলৈ যিহেতু চৰাইকেইটা খুব মৰম লগা দেখিছেনে আৰু এই শহাপহুটো কিন্তু ইয়াৰ নহয় আফ্ৰিকাৰ হয় বোলে খুব ডাঙৰ হয় আৰু অকণমান ডগীকেইটাকো চালোঁ তাহাঁতকো চাই খুব ভাল লাগিলে তেওঁলোক কষ্টলিও হয় বাৰু দেই মানে যিহেতু তেওঁলোকক আমি সময় দিব নোৱাৰোঁ কাৰণে সেইখিনি আমি চোৱা নাই বাৰু লোৱা নাই আৰু এইফালে এটা চৰাই আছে এই চৰাইটো বহুতেই ডাঙৰ তাৰ নেজডাল বহুত দীঘল কিন্তু আৰু এই চৰাইটোৰ দাম কিন্তু বহুত 2.5 লাখ টকা আৰু ইয়াৰ পিছতে আমি আমাৰ ঘৰলৈ দুটা নতুন মেম্বাৰ লৈ আহিলোঁ এয়া দেখিছেনে দুটা ৰেবিট পোৱালি লৈ আহিছোঁ কেনে লাগিছে আপোনালোকে জনাব কিন্তু দেই আৰু আজিৰ ভিডিঅ'টো কেনে লাগিলে শেষত জনাবলৈ নাপাহৰিব যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ তেন্তে আহোঁ পুনৰ লগ পাম মই মোৰ অন্য এটা ভিডিঅ'ত বাই বাই থেংক ইউ